সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে মুক্তিৰ দাবীত আজি অভয়পুৰী প্ৰেছ ক্লাবৰ উদ্যোগত ক'লা বেজ পৰিধান কৰি সম জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। কালি গুৱাহাটীত এপেক্স বেংকৰ দুৰ্নীতিৰ সম্পৰ্কে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বেংক কৰ্তৃপক্ষই কৌশলেৰে আৰক্ষীৰ দ্বাৰা আটক কৰা কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভয়পুৰী প্ৰেছ ক্লাবে। কৰ্তব্যৰত সাংবাদিকক আটক কৰা কাৰ্যক গণতন্ত্ৰ পৰিপন্থ আৰু ভাৰতীয় সংবিধানৰ চতুৰ্থ স্তম্ভক অপমাননা কৰা হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে আজি অভয়পুৰী প্ৰেছ ক্লাবৰ সদস্যসকলে ক'লা বেজ পৰিধান কৰি সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে আটক কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে বিনা চৰ্তে মুক্তি দিয়াৰ বাবে অভয়পুৰী সম জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। যোৱাকালি অসমৰ সংবাদ জগতৰ কাৰণে আচলতে অসমৰ সমাজ জীৱনৰ এটা কলা দিন পাৰ হৈ গৈছে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু যোৱাকালি বাতৰি সংগ্ৰহ কৰিব এপেক্স বেংকত বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে কোনো নিষিদ্ধ অঞ্চললৈ যোৱা নাছিল সাংবাদিকজনে। এপেক্স বেংকত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত তেওঁ ষড়যন্ত্ৰমূলকভাৱে আৰক্ষীৰ দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰিলে এইখন চৰকাৰে। আৰু এইখন চৰকাৰে প্ৰথম কথা হ'ল এইখন চৰকাৰ বুলি নহয়, ৰাষ্ট্ৰযন্ত্ৰৰ এইটো এটা স্বভাৱ। আৰু ৰাষ্ট্ৰযন্ত্ৰে আজি নহয়, পৰাগ কুমাৰ দাসৰ পৰা আৰম্ভ কৰি এনেকৈ নিৰ্ভীক সাংবাদিকক হত্যা কৰা, কণ্ঠৰুদ্ধ কৰাৰ প্ৰক্ৰিয়া তেওঁলোকে অহৰহ চলাই আহিছে। আৰু তাৰে এটা অংশ কালি দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যমক। আৰু সংবাদ মাধ্যমৰ ওপৰত যি চৰকাৰৰ যি এটা মনোভাৱ যে কণ্ঠস্বৰ ৰুদ্ধ কৰাৰ কাৰণে যি তেওঁলোকৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াক আমি নিন্দা জনাইছোঁ। আৰু দিলৱাৰ হুছেইন মজুমদাৰক যি ষড়যন্ত্ৰমূলকভাৱে বাতৰি সংগ্ৰহ কৰিব যে ষড়যন্ত্ৰমূলকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰক্ষীৰ দ্বাৰা, তাক আমি তীব্ৰভাৱে আমি নিন্দা জনাইছোঁ। আৰু তেওঁক অনতিপলমে বিনা চৰ্তে মুক্তি দিবলৈ আমি অভয়পুৰী প্ৰেছ ক্লাবৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ অভয়পুৰী সমজিলা আয়ুক্তক। আৰু আমি দাবী জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ যে আমাৰ যি জ্যেষ্ঠ সাংবাদিকক আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰিছে তেওঁক বিনা চৰ্তে মুক্তি দিব লাগে।